students, welcome to Pythagoras classes. তোমালোকৰ SS ফাইনেল একেবাৰে সমাগত ন একদম ওচৰতে আছে তোমালোকৰ এতিয়া সকলোৱেটো পঢ়া-শুনা কৰিয়ে আছা প্ৰত্যেকটো সাবজেক্ট তোমালোকৰ সিলেবাস কমপ্লিট হয়ে হৈছে নিশ্চয় তথাপিও কিছুমানৰ হয়তো সিলেবাসটো কমপ্লিট কৰিবলৈ টান হৈছে তেনেকুৱাও হ'ব পাৰে কিছুমানৰ বা কোনখিনি ইম্পৰ্টেন্ট বস্তু পঢ়িব লাগে তোমালোকে সেইখিনি বস্তু বহুতে হয়তো এতিয়াও গম নোপোৱাকে আছা যদি তোমালোকে গম পোৱা নাই তেন্তে আজি আমি যিখিনি ডিসকাস কৰিম সেইখিনি বস্তু তোমালোকে চাবা ভূগোল বিষয়টোত কোনখিনি ইম্পৰ্টেন্ট টপিকস আমি পঢ়িব লাগিব সেই বিষয় লৈ মই তোমালোকৰ কাৰণে আজি ভিডিওটো লৈ আহিছো এতিয়া তোমালোকৰ দুখন বুকৰ কোনখিনি বস্তু কোনখিনি টপিক ইম্পৰ্টেন্ট হয় সেইখিনি বস্তুকে আজি আমি ডিসকাস কৰিম মানে ইম্পৰ্টেন্ট টপিকখিনি তোমালোকক মই পইণ্ট আউট কৰি যাম চাবলৈ গলে এটো আমি এটা ওয়ান শট ৰিভিজন বুলি ক'ব পাৰো মানে আমাৰ এটা শটত আমি গোটেই দুখন বুকৰ আমি ৰিভিজন কৰিম আজি গতিকে তোমালোকে সেইখিনি বস্তু যদি সকলোৱে পঢ়ি আছা তেন্তেটো ঠিকে আছে যদি নাই পঢ়া তেন্তে সেই ইম্পৰ্টেন্ট পইণ্টখিনি পঢ়িবলৈ ট্ৰাই কৰিবা বুলি মই ভাবো বা মই আশা কৰিছো তোমালোকে সেইখিনি বস্তু চালে উপকৃত হবা গতিকে আমি প্ৰথমতে আমাৰ প্ৰথমখন বুকলৈ আহো আমাৰ প্ৰথমখন বুক কি আছে আমাৰ প্ৰথমখন হৈছে ফান্ডামেন্টেলছ অফ হিউম্যান জিওগ্ৰাফি বা মানৱ ভূগোলৰ মৌলিক তত্ত্ব সেই চেপ্টাৰটোত আমাৰ টোটাল ইউনিট আছে 4টা আমাৰ ইউনিট আছে প্ৰথমটো ইউনিটত আমাৰ কি আছে হিউম্যান জিওগ্ৰাফি বুলি আছে সেই হিউম্যান জিওগ্ৰাফি ইউনিটটো বা মানৱ ভূগোল ইউনিটটোৰ এটা চেপ্টাৰ আছে সেই চেপ্টাৰটো হৈছে কি প্ৰকৃতি আৰু পৰিসৰ এতিয়া এই চেপ্টাৰটোত মাৰ্কস কমকে আহে বুলি কৈ থাকা তোমালোকে বহুত ষ্টুডেন্টে লাইভ ক্লাছত মই দেখিছো গতিকে মাৰ্কস কম আহিলো কেতিয়াবা কিন্তু ইয়াৰ পৰা 5 মাৰ্কসৰ কোৱেশ্যনলৈকে আহিছে ইনফ্যাক্ট 2025 তো ইয়াৰ 5 মাৰ্কসৰ কোৱেশ্যন আহিছে গতিকে তোমালোকে ইয়াৰ পৰা তেনেকুৱা ধৰণে নপঢ়িবা অনলি শৰ্ট কোৱেশ্যন পঢ়ি নাযাবা তোমালোকে বাকিখিনিও চাবা কাৰণ 3 মাৰ্কসৰ কোৱেশ্যনো ইয়াৰ পৰা আহিব পাৰে এতিয়া এই চেপ্টাৰটোৰ ইম্পৰ্টেন্ট টপিক কেটা বুলি ক'লে মই প্ৰথম কম যে এই চেপ্টাৰটোত প্ৰথম চাবা তোমালোকে হিউম্যান জিওগ্ৰাফিৰ ডেফিনেশন মানে মানৱ ভূগোলৰ সংজ্ঞা চাবা আমাৰ তিনজন জিওগ্ৰাফাৰে দিয়া সংজ্ঞা আছে হেতু চাবা তাৰ পাছত লগতে চাবা নিও ডিটাৰমিনিজম কোনে উলিয়াইছিলে মানে নব্য নিয়ন্ত্ৰণবাদৰ প্ৰৱৰ্তক কোন লগতে তোমালোকে চাবা মানৱৰ প্ৰকৃতায়ন আৰু প্ৰকৃতিৰ মানৱায়ন হিউম্যানাইজেশন অফ নেচাৰ এণ্ড নেচাৰেলাইজেশন অফ হিউম্যান সেই দুটা টপিকৰ ওপৰত তোমালোকে চাবা তাৰ পাছত আকৌ লগতে চাবা তোমালোকে হিউম্যান জিওগ্ৰাফিৰ স্কোপ পৰিসৰ নেচাৰ প্ৰকৃতি তাৰ পাছত ইয়াতে তোমালোকৰ আৰু এটা ইম্পৰ্টেন্ট হৈছে কি 1 মাৰ্কসৰ আৰু 2 মাৰ্কসৰ কাৰণে তোমালোকৰ কোৱেশ্যন আহে হেতু হৈছে হিউম্যান জিওগ্ৰাফিৰ ফিল্ড আৰু সাব ফিল্ড ক্ষেত্ৰ আৰু উপক্ষেত্ৰ ফাৰ্স্ট চেপ্টাৰটো তোমালোকৰ এইকেটা পইণ্ট ইম্পৰ্টেন্ট গতিকে ফাৰ্স্ট চেপ্টাৰটো এইখিনি বস্তু তোমালোকে পঢ়িলে তোমালোকৰ মানে যে এনসাৰ আহিলে তোমালোকে কৰিব পাৰিবা এতিয়া আমি যাও সেকেন্ড ইউনিট তুলে সেকেন্ড ইউনিটটো হৈছে আমাৰ জনসংখ্যা পিপল তাতে আমাৰ আছে তিনিটা চেপ্টাৰ গতিকে তিনিটা চেপ্টাৰৰ আমাৰ ইংলিশ মিডিয়ামৰ বুকত সেকেন্ড চেপ্টাৰটো নাই যোনটো জনসংখ্যাৰ গঠন বা পপুলেশন কম্পোজিশন চেপ্টাৰটো নাই যোনখিনি ষ্টুডেন্টে এইটো চেপ্টাৰৰ ওপৰত পঢ়িব বিচাৰা চেপ্টাৰটো PDF এভেইলেবল আছে গুগলত আৰু আমাৰ পাইথা 360 টো এটোৰ ওপৰত ক্লাস দিয়া আছে তোমালোকে নিশ্চয় দেখিছা যিসকলে পাইথা 360 এপত আছা আৰু যোন নাই তেওঁলোকও গৈ লৈ চাব পাৰিবা বা জয়েন কৰিলে পাবা গতিকে আমি প্ৰথমতে আহো যোনটো চেপ্টাৰ আছে আমাৰ সেই ফাৰ্স্ট চেপ্টাৰটো চাও এটো ইউনিটৰ সেকেন্ড টুৰ পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ ঘনত্ব আৰু বৃদ্ধি মানে পপুলেশন world population distribution density and growth গতিকে এই চেপ্টাৰটো যদি আমি চাবলৈ যাও ইয়াত তোমালোকে চাব লাগিব পৃথিৱীৰ বিভিন্ন অঞ্চলবিলাকত জনসংখ্যাৰ ঘনত্ব আৰু বিতৰণত প্ৰভাৱ পেলোৱা কাৰকসমূহ মানে affecting factors in the distribution of population growth and ডিস্ট্ৰিবিউশন মানে কি হৈছে জনসংখ্যাৰ ঘনত্ব আৰু বিতৰণত যোনখিনি কাৰকে প্ৰভাৱ পেলায় তাতে কি কাৰক আছে তোমালোকে দেখিছা ভৌগোলিক কাৰক অৰ্থনৈতিক কাৰক সামাজিক সাংস্কৃতিক কাৰক এই গুটে কাৰকখিনি চাই থবা ইয়াৰ পৰা 2 মাৰ্কসৰ কোৱেশ্যনো আহে 3 মাৰ্কসৰ কোৱেশ্যনো আহে আৰু লং কোৱেশ্যন প্ৰায় এটো ওপৰত কমন আহে তাৰ পাছত তোমালোকে চাব পাৰা জনসংখ্যাৰ ঘনত্ব বুলিলে কি বুজা আৰু জনসংখ্যাৰ ঘনত্ব বা পপুলেশন ডেন্সিটি নিৰ্ণয় কৰা সূত্ৰটো বা ফৰ্মুলাটো হেতু চাই থবা তাৰ পাছত তোমালোকে ইয়াতে চাব পাৰা জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি বুলিলে কি বুজা মানে নেচাৰেল গ্ৰোথ ৰেট অফ পপুলেশন তাৰ পাছত চাব পাৰা তোমালোকে জনসংখ্যাৰ প্ৰকৃত বৃদ্ধি এক্সুৱেল গ্ৰোথ ৰেট নিগেটিভ গ্ৰোথ মানে ঋণাত্মক জনসংখ্যা বৃদ্ধি বুলিলে কি বুজা এটো পৰীক্ষাত আহিছেও বহুতবাৰ ধনাত্মক জনসংখ্যা বৃদ্ধি বুলিলে কি বুজা হেতু চাব পাৰা হেখিনি বস্তু ইম্পৰ্টেন্ট আৰু লগতে তোমালোকে ইয়াতে চাব পাৰা মাইগ্ৰেশন বুলিলে কি বুজা হেতু আছে সেই বস্তুটো চাব পাৰা তোমালোকে তাৰ পাছত আমাৰ ইয়াতে আৰু এটা বস্তু আছে
জনসংখ্যাৰ দ্বিগুণ তত্ত্ব বুলিলে কি বুজা সেই বস্তুটো তোমালোকৰ এক্সামত আহে এইটো কুৱেশ্যন একচুৱেলি এইটো পাৰ্টৰ এই চেপ্টাৰটো নাই কিন্তু সেকেন্ড পাৰ্টৰ তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰটোতে আছে তাৰপিছত ইয়াতে আৰু এটা বস্তু আৰু ইয়াৰ পৰা দুটা কুৱেশ্যন খুব আমাৰ আহি থাকে সেইটো হৈছে জনসংখ্যাৰ বৃদ্ধিত মানে জনসংখ্যাৰ বৃদ্ধিত টেকনলজি মানে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কেনেধৰণে প্ৰভাৱ পেলায় হাউ সায়েন্স এণ্ড টেকনলজি হেল্প ইন পপুলেশ্যন গ্ৰোথ বা ইম্পেক্ট পেলায় সেই বস্তুটোৰ ওপৰত কুৱেশ্যন আহে তাৰপিছত জনসংখ্যা নিয়ন্ত্ৰণৰ উপায়সমূহ সেইকেইটা বস্তু চাব পাৰা আৰু ইয়াত তোমালোকৰ যোনখিনি এক্সাৰচাইজত এমচিকিউ আছে প্ৰত্যেকটো চেপ্টাৰৰ আৰু লগতে সেই এমচিকিউৰ লগতে কিছুমান আমাৰ 2 মাৰ্কছৰ 3 মাৰ্কছৰ কুৱেশ্যন আছে পপুলেশ্যনৰ ডেথ ৰেট আৰু বাৰ্থ ৰেট মানে জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ পাৰ্থক্য তোমালোকে চাব পাৰা প্ৰবজনৰ আকৰ্ষক আৰু বিকৰ্ষক কাৰক মানে পুছ ফেক্টৰ আৰু পুল ফেক্টৰ এইকেইটাৰ মাজৰ পাৰ্থক্য চাব পাৰা এইখিনি বস্তু হৈছে আৰু লগতে ডেমোগ্ৰাফিক ট্ৰেনজিশ্যন জনসাংখ্যিক অৱস্থান্তৰ সূত্ৰটো যোনটো তিনিটা খলপত আমাৰ বুকত বৰ্ণনা কৰা আছে সেই বস্তুটো তোমালোকে চাব পাৰা সেই চেপ্টাৰটোত নেক্সট আহিলে পপুলেশ্যন কম্পজিশ্যন বা জনসংখ্যাৰ গঠন এই জনসংখ্যাৰ গঠন চেপ্টাৰটো তোমালোকৰ ইংলিছ মিডিয়ামৰ বুকৰ পৰা যদিও তোমালোকৰ আউট কৰি থোৱা আছে তথাপিও আছামিজ মিডিয়ামৰ বুকত বা কুৱেশ্যন বেংকত এতিয়াও আছে গতিকে এই চেপ্টাৰটো তোমালোকে স্কিপ নকৰিবা এই চেপ্টাৰটোৰ পৰা কুৱেশ্যন আহি আছে 1 মাৰ্কছৰ 2 মাৰ্কছৰ হলেও কুৱেশ্যন আহিছে ইয়াতে আহিবলগীয়া কুৱেশ্যন হৈছে লিংগ অনুপাত কেনেকৈ নিৰ্ণয় কৰা হয় হাউ হি সেক্স ৰেচিঅ' মেজাৰ্ড হেতু আহে আৰু ভাৰতৰ ভিতৰত এটা এমচিকিউ কুৱেশ্যন আহিয়ে থাকে যে কোনখন দেশত মানে লিংগ অনুপাত আটাইতকৈ বেছি হেতু আহে এটো তোমালোকে জানা সবে লাটভিয়া তাৰপিছত আকৌ কোনখনত সবতকে কম হেতু বস্তু চাব পাৰা সংযুক্ত আৰব গণৰাজ্য ইউনাইটেড আৰব এমিৰেটছ আৰু লগতে ইয়াতে আৰু এটা কুৱেশ্যন আহে হেতু হৈছে কি আমাৰ এছিয়া মহাদেশত মানে কন্টিনেন্ট এছিয়াত সেক্স ৰেচিঅ' লো থকা দুখন দেশৰ নাম লিখিবলৈ আহে তাতে তোমালোকে লিখিব পাৰা ভাৰত চাইনা বাংলাদেশ এইবিলাকৰ নাম লিখিব পাৰা গতিকে সেইখিনি বস্তু চাই থবা তাৰ পাছত তোমালোকৰ ইয়াত আৰু এটা ইম্পৰ্টেন্ট হৈছে এই সেক্স ষ্ট্ৰাকচাৰ যোনটো আমাৰ বয়স লিংগ গঠন এই সেক্স ষ্ট্ৰাকচাৰ তাৰ তাৎপৰ্য ইম্পৰ্টেন্স লিখিবলৈ আহে গতিকে হেতু বস্তু চাব পাৰা এই সেক্স ষ্ট্ৰাকচাৰে কেনেকৈ হেল্প কৰে তাতে তোমালোকে সেইখিনি বস্তু তোমালোকৰ সেই কুৱেশ্যনটো বহুতৰ এবাৰ ৰিভিজনাৰী টেষ্টতো আহিছে হেতু বস্তু চাব পাৰা ৰুৰেল আৰবান কম্পজিশ্যনটোৰ ওপৰত চাব পাৰা গ্ৰাম্য আৰু নগৰীয়া বিন্যাস হেতুৰ ওপৰত কুৱেশ্যন আহে হেতু চাব পাৰা আৰু পৃথিৱীৰ বৃত্তিগত গাঁথনি অকুপেশনাল ষ্ট্ৰাকচাৰ এটোৰ ওপৰতো কিন্তু 3 মাৰ্কছৰ কুৱেশ্যন আগতে আহিছে গতিকে এই চেপ্টাৰটো হেতু কাৰণে তোমালোকে মানে স্কিপ কৰি নাযাবা নেক্সটটো আহিলে আমাৰ তাৰ পিছৰ চেপ্টাৰটো আহিলে হিউম্যান ডেভেলপমেন্ট মানৱ বিকাশ এটোটো বহুত ইম্পৰ্টেন্ট চেপ্টাৰ এটো তোমালোকৰ প্ৰথম এটা ডিফাৰেন্স আছে হেতু হৈছে গ্ৰোথ এণ্ড ডেভেলপমেন্ট বৃদ্ধি আৰু বিকাশৰ মাজৰ পাৰ্থক্য তাৰছত ইয়াতে আহিব হিউম্যান ডেভেলপমেন্ট থিওৰিটো কোনে উলিয়াইছিল সেই বস্তুটো চাবা ডক্টৰ মেহবুবুল হক এটো তোমালোকে স্পেলিংবোৰ মিস্টেক নকৰিবা এক্সামত লিখোতে নেক্সট তোমালোকৰ আহিলে ডক্টৰ মেহবুবুল হকৰ হেতু কথা লগতে আকৌ লগতে আহিব ইয়াতে যে মানৱ ভূগোলৰ মানৱ বিকাশৰ মৌলিক ক্ষেত্ৰকেটা কি হোৱাট আৰ দা বেসিক এৰিয়াজ অফ হিউম্যান ডেভেলপমেন্ট হেতু বস্তু তোমালোকে চাবা হেতু 2 মাৰ্কছৰ কাৰণে আহিব পাৰে ইয়াতে সবতকে ইম্পৰ্টেন্ট কুৱেশ্যনটো হৈ গল মানৱ বিকাশৰ উপাদান কেটা উপাদান বুলিও আহে কেতিয়াবা স্তম্ভ বুলিও আহে মানে কম্পোনেন্টস বুলিও আহিব পাৰে পিলাৰ বুলিও আহিব পাৰে কেতিয়াবা এটো 2 মাৰ্কছৰ কাৰণে অনলি দুটা লিখিব আহে আৰু কেতিয়াবা 3 মাৰ্কছৰ কাৰণে গুটে কেটাই লিখিবলৈ আহে 3 মাৰ্কছৰ কাৰণে আহিলে তোমালোকে গুটে কেটা লিখিব লাগিব 4টা আছে 4টা লিখিব লাগিব নেক্সট আহিলে হিউম্যান ডেভেলপমেন্টৰ ক্ষেত্ৰত বিচাৰ পদ্ধতি কি আছে এপ্ৰোচেছ টু হিউম্যান ডেভেলপমেন্ট বা উপাগমন বুলিও কব পাৰো আমি অভিগমন বুলিও কব পাৰো বা প্ৰয়োজনীয় পথ বুলিও কব পাৰো এটো কুৱেশ্যনটো বেলেগ ধৰণে আহিলেও তোমালোকৰ যদি খেলিমেলি লাগে ইংলিশ কুৱেশ্যনটো পঢ়ি চাবা তেতিয়া তোমালোকে বুজি পাবা ইয়াতে 4টা আমাৰ উপাগমন দিয়া আছে সেই 4টা বিষয় লিখিব লাগিব বুকত তোমালোকৰ সেইকিটা বস্তু খুব ধুনিয়াকে দিয়া আছে সেইখিনি বস্তু তোমালোকে চাবা তাৰ পাছত তোমালোকৰ নেক্সট আহিব ইন্টাৰনেশনাল কম্পেৰিজন মানে আমাৰ ভাৰত পৃথিৱীৰ দেশসমূহক হিউম্যান ডেভেলপমেন্ট ইনডেক্স মানে HDI ভ্যালু অনুসৰি কেনে ধৰণে ভাগ কৰা হৈছে উচ্চ সূচক মূল্য অতি উচ্চ তেনেকে টেবুল দিয়া আছে তোমালোকৰ আছামিজ মিডিয়ামৰ বুকখনত 2001 ৰ টেবুল দিয়া আছে 2001 বুলি মেনশন কৰি তোমালোকে হেতু লিখিব পাৰা হেতু তেতিয়াও তোমালোকক কাটিব নোৱাৰে কাৰণ তোমালোকৰ বুকত অলৰেডি আছে আৰু ইংলিশ মিডিয়ামৰ বুকত কিন্তু ৰিসেন্ট ডাটা বিলাক আছে তোমালোকে হেখিনিও ইউজ কৰিব পাৰা তোমালোকৰ স্কুল কলেজ বিলাকত পঢ়াওতে নিশ্চয় হেতু বস্তু দিছে ওদিকে হেতু হেখিনি মতে লিখিবা কিন্তু তোমালোকৰ দুইখন বুকত যি ডাটা আছে হেতু লিখিলে তোমালোকক কোনেও কাটিব নোৱাৰে কাৰণ বুকত যি আছে হেতু বস্তু লিখিলে
দেখিলে কাটিব পৰা ইয়াত কোনো মানে কথা নাথাকে গতিকে সেইখিনি বস্তু তোমালোকে চাবা এটো হৈ গল আমাৰ হিউম্যান ডেভেলপমেন্ট লেসনটোৰ ইম্পৰ্টেন্ট মানে পইণ্ট খিনি সেইখিনি চাবা নেক্সট আমাৰ আহিলে হিউম্যান এক্টিভিটিজ এই হিউম্যান এক্টিভিটিজ বা যোনটো আমাৰ মানুহৰ কাৰ্যকলাপ অৰ্থনৈতিক কাৰ্যকলাপ এই চেপ্টাৰ ইয়াত থকা যোন কেটা চেপ্টাৰ আছে এইগিটা আমাৰ বহুত ইম্পৰ্টেন্ট গতিকে এই চেপ্টাৰ কেটা যদি চাবলৈ যাওঁ তেন্তে ইয়াতে তোমালোকৰ প্ৰথমটো আহিলে প্ৰাথমিক বৃত্তি প্ৰাইমাৰী এক্টিভিটি কাক কয় তোমালোকে হেতু চাব লাগিব হোৱাট ইজ প্ৰাইমাৰী এক্টিভিটিৰ লগত জড়িত ওয়ার্কার বিলাকক কি নাম দিয়া রেড কলার ওয়ার্কার গতিকে হেতু বস্তু তোমালোকে ডেফিনেশনটো মনত ৰাখিবা বুকত তোমালোকৰ সেই চেপ্টাৰটোৰ ফাৰ্স্ট পেজটোতে বক্স এটাৰ ভিতৰ কি এনসাৰটো দিয়া আছে তোমালোকে চাব পাৰিবা প্ৰাথমিক বৃত্তি দুটামান উদাহৰণ মনত ৰাখিবা তোমালোকে হেতু 2 মাৰ্কছৰ কোৱেশ্যনৰ কাৰণে এৰাইজ হ'ব পাৰে তাৰ পাছত আমাৰ ইয়াতে বহুতখিনি কোৱেশ্যন শৰ্ট কোৱেশ্যন কিন্তু ইয়াৰ পৰা আছে শিকাৰ কৰা জেগাবিলাকৰ নাম দিয়া আছে সেইখিনি বস্তু তোমালোকে চাবা তাৰ পাছত পেষ্টৰেলিজম পশুপালনৰ ভাগবিলাক পশুপালন আমাৰ দুই প্ৰকাৰৰ আছে অঘৰী পশুপালন বাণিজ্যিক পশুধন পালন এইবিলাক বস্তু নোমাডিক হাৰ্ডিং কমাৰ্চিয়েল লাইভষ্টক ৰিয়েৰিং হেতু বস্তু চাবা ট্ৰান্স হিউম্যানস কাক কয় ঋতু প্ৰব্ৰজক কাক কয় বা ঋতু প্ৰবাহী কাক কয় এটো কিন্তু এবাৰ ৰিভিজনাৰী টেষ্টটো আহিছে গতিকে হেতু বস্তু চাব পাৰা লগতে আমাৰ বিভিন্ন অঞ্চলবিলাকত পৃথিৱীৰ বিভিন্ন অঞ্চলবিলাকত পশুবিলাক কি পশু পোহপাল কৰে বা কি এনিমেল ৰিয়াৰিং কৰে সেইখিনি বস্তু আছে সেইগিটা বস্তু তোমালোকে চাবা তাৰ পাছত তোমালোকৰ আহিব বাণিজ্যিক পশুধন পালন কোন বিলাক জায়গাত হয় প্ৰধানকৈ কোন বিলাক জায়গাত কমাৰ্চিয়েল লাইভষ্টক ৰিয়াৰিং চলি আছে সেই প্লেস কেটাৰ নাম তোমালোকৰ বুকত দিয়া আছে অষ্ট্ৰেলিয়া আৰ্জেন্টিনা নিউজিলেণ্ড তেনেকে দিয়া আছে সেইখিনি বস্তু তোমালোকে চাবা নেক্সট তোমালোকৰ কৃষি পোষণ কৃষি কাক বোলে এই কোৱেশ্যনটো আহে পোষণ কৃষি হোৱাট ইজ সাবসিস্টেন্স এগ্ৰিকালচাৰ ফেমিলি ফিডিং যোনটো এগ্ৰিকালচাৰ হেতু হৈছে পোষণ এগ্ৰিকালচাৰ বা পোষণ কৃষি ভাগ দুটা তোমালোকে চাবা পোষণ কৃষি ভাগ দুটা কি হেতু চাবা তাৰ পিছত আমাৰ এটা কোৱেশ্যন আছে যে স্থানান্তৰিত কৃষিৰ ভৱিষ্যত মলিন হেতু বহলাই লিখিবলৈ আহিব পাৰে হেতু চাবা যে হোৱাই দা ফিউচাৰ অফ শিফটিং কাল্টিভেশ্যন ইজ ব্লিক হেতু বস্তু আহিব পাৰে হেতু বস্তু তোমালোকে চাবা তাৰ পাছত গহন পোষণ কৃষিটো তোমালোকে চাবা নেক্সট আমাৰ ইয়াতে ইম্পৰ্টেন্ট আহিলে ৰোপণ কৃষি মানে যোনটো আমাৰ প্লান্টেশন এগ্ৰিকালচাৰ বুলি কম প্লান্টেশন এগ্ৰিকালচাৰটো আমাৰ বহুত ইম্পৰ্টেন্ট তাত তোমালোকৰ প্লান্টেশন এগ্ৰিকালচাৰ কোনবিলাক প্লেছত কোনটো প্লান্টেশন এগ্ৰিকালচাৰ কৰিছিলে কোনে কৰিছিলে প্লাস ইয়াৰ ক্যাৰেক্টাৰিস্টিক্স বিলাক পৰীক্ষাত আহি থাকে এটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট তাৰ পিছত আহিলে মিক্স ফাৰ্মিং মিশ্ৰ কৃষিৰ ওপৰতো তোমালোকৰ এক্সামত আহে মিশ্ৰ কৃষিৰ বৈশিষ্ট্যবিলাক বা মিশ্ৰ কৃষি বুলিলে কি বুজা মিশ্ৰ কৃষিৰ বিষয়ে লিখা ৰাইট এবাউট মিক্স ফাৰ্মিং বুলি আহিব পাৰে তেতিয়া তোমালোকে মিশ্ৰ কৃষিৰ বৈশিষ্ট্যসমূহ মিশ্ৰ কৃষি ক'ত কৰা হয় বা মিক্স ফাৰ্মিং ক'ত কৰা হয় ক'ত প্ৰেক্টিস কৰা হয় মিশ্ৰ কৃষিত কেনেকুৱা ধৰণৰ খেতি কৰা হয় এইখিনি বস্তু তোমালোকে লিখিব লাগিব ডেয়ারি ফাৰ্মিঙৰ ওপৰতো তোমালোকে চাই থব পাৰা মেডিটেৰেনিয়ান এগ্ৰিকালচাৰ সেইবিলাক বস্তু অলপ ওপৰে চাই থব পাৰা মেডিটেৰেনিয়ান এগ্ৰিকালচাৰৰ এটা ইম্পৰ্টেন্ট শৰ্ট কোৱেশ্যন হৈছে যে ইয়াৰ বৈশিষ্ট্যটো কি মেডিটেৰেনিয়ান এগ্ৰিকালচাৰ বা ভূমধ্য সাগৰীয় কৃষিৰ প্ৰধান বৈশিষ্ট্যটো হৈছে কি আঙুৰৰ খেতি কৰা হেতু বস্তু চাবা হৰ্টিকালচাৰ এণ্ড মাৰ্কেট গাৰ্ডেনিং এইখিনি বস্তু তোমালোকে সব অলপ পঢ়ি থবা কাৰণ তোমালোকৰ ইকোনমিক এক্টিভিটি যোন কেটা চেপ্টাৰ আছে সেই চেপ্টাৰ কেটা বহুত ইম্পৰ্টেন্ট মই আগতো লাইভ ক্লাছ বিলাকতো কৈছো তোমালোকক কোঅপাৰেটিভ ফাৰ্মিং সমবায় কৃষিৰ বিষয়ে পৰীক্ষা লিখিবলৈ আহে কালেক্টিভ ফাৰ্মিং যৌথ কৃষিৰ বিষয়ে লিখিবলৈ আহে গতিকে সেইবিলাক বস্তু বুকত যেনেকৈ আছে তেনেকৈ পঢ়ি গলে তোমালোকে লিখিব পাৰিবা নেক্সট আহিলে আমাৰ মাইনিং কেই প্ৰকাৰৰ হোৱাট আৰ দা টাইপস অফ মাইনিং আৰু মাইনিঙত এফেক্ট কৰা ফেক্টৰ দুটা খনন কাৰ্যত প্ৰভাৱ পেলোৱা যোন দুটা ফেক্টৰ সেইটা প্ৰাকৃতিক কাৰক নেচাৰেল ফেক্টৰ এণ্ড ইকোনমিক ফেক্টৰ হেতু পৰীক্ষাত আহে আৰু ইয়াত থকা যোনখিনি এমসিকিউ আছে হেতু চাবাই লগতে প্ৰাইমাৰী এক্টিভিটি সেকেন্ডাৰী এক্টিভিটি এইবিলাকৰ মাজৰ ডিফাৰেন্স বুৰো চাবা প্ৰাইমাৰী এক্টিভিটি সেকেন্ডাৰী এক্টিভিটি মাজৰ ডিফাৰেন্স সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী এক্টিভিটি মাজৰ ডিফাৰেন্স তেনেকুৱা ধৰণে ডিফাৰেন্স বিলাক চাই থবা সেইবিলাকো পৰীক্ষাত অহাৰ চান্স আছে আৰু তোমালোকৰ সদায় এক্সাৰসাইজৰ কোৱেশ্যনখিনি তোমালোকে সলভ নকৰাকে নাথাকিবা সেইখিনি বস্তু তোমালোকে চাই যাবা নেক্সট আহিলে সেকেন্ডাৰী এক্টিভিটি দ্বিতীয়ক বৃত্তি চেপ্টাৰটো তোমালোকৰ ইয়াতে এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্যন আহে হেতু হৈছে কি চলন্ত উদ্যোগৰ বিষয় হয়নে চলন্ত উদ্যোগ মানে ফুটলুজ ইন্ডাষ্ট্ৰি বা পদস্খলন উদ্যোগ এটোৰ বিষয় আহিব পাৰে আৰু ইয়াতে আৰু এটা ইম্পৰ্টেন্ট লং কোৱেশ্যন আছে উদ্যোগৰ অৱস্থানৰ প্ৰভাৱ পেলোৱা কাৰকসমূহ এফেক্টিং ফেক্টৰছ অফ ইন্ডাষ্ট্ৰিজ লোকেশন সেই ফেক্টৰ কেটা তোমালোকে চাবা তাৰ পাছত নেক্সট তোমালোকৰ ইয়াতে আহিব লগা বস্তু হৈছে আমাৰ ইন্ডাষ্ট্ৰি বিলাকক ইহঁতৰ আকাৰৰ ওপৰত বেছিস কৰি কেটা ভাগত ভাগ কৰিছে
মানে সাইজৰ ওপৰত ডিপেন্ড কৰি তাৰপাছত ৰ মেটেৰিয়েলছৰ ওপৰত ডিপেন্ড কৰি কি ভাগত ডিভাইড কৰিছে ওনাৰশ্বিপৰ ওপৰত ডিপেন্ড কৰি কি ভাগত ভাগ কৰিছে এই গোটেইখিনিৰ ওপৰতে কোৱেশ্যন কিন্তু আহি থাকে তাৰপাছত ইয়াতে আৰু এটা কোৱেশ্যন আমাৰ আহিব লৈছে এটো যে হাইটেক ইন্ডাষ্ট্ৰি উচ্চ প্ৰযুক্তি উদ্যোগৰ বিষয়ে পৰীক্ষাত লিখিবলৈ আহিব লৈছে হাইটেক ইন্ডাষ্ট্ৰি বিষয়ে তোমালোকৰ বুকত দিয়া আছে তোমালোকে চালে হেখিনি গম পাবা তাৰপাছত আমাৰ ওয়াৰ্ল্ডৰ কটন টেক্সটাইল ইন্ডাষ্ট্ৰি বিষয়ে তোমালোকে অলপ হলেও সবে জানা কটন টেক্সটাইল ইন্ডাষ্ট্ৰি কোট আছে এটা আমাৰ ভাৰততে চাবলৈ গলে বহুত জায়গাত কটন টেক্সটাইল ইন্ডাষ্ট্ৰি ইনফেক্ট আমাৰ ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে অলপ ওচৰত হলেও কটন মিল আছে গতিকে সেইখিনি বস্তু তোমালোকে লিখিব ট্ৰাই কৰিবা নেক্সট আহিলে আমাৰ টাৰ্চিয়াৰী এন্ড কোৱাটাৰনাৰী এক্টিভিটি তৃতীয়ক আৰু চতুৰ্থক বৃত্তি আমি এটো কিন্তু কোনটো আমি ইউনিট কৈ আছো এতিয়া ইউনিট 3 হয়নে ইউনিট 3 হিউম্যান এক্টিভিটি চেপ্টাৰটো আমি হিউম্যান এক্টিভিটিছৰ বস্তুখিনি পঢ়ি আছো এটা তৃতীয়ক বৃত্তিৰ উদাহৰণ দিবলৈ আহে দুটা তৃতীয়ক বৃত্তিৰ নাম লিখা ৰাইট দা নেম অফ টু টাৰ্চিয়াৰী এক্টিভিটি কেতিয়াবা আকৌ দুটা চতুৰ্থক বৃত্তিৰ নাম লিখা বুলি আহিব ৰাইট দা নেম অফ টু কোৱাটাৰনাৰী এক্টিভিটি বা এক্সাম্পল বুলি আহিব পাৰে কোৱাটাৰনাৰী এক্টিভিটি কাক কয় সেই বস্তুটো আহে তোমালোকে তৃতীয়ক বৃত্তি বুলি ক'লে জানাই কোনবিলাকক কয় যাতায়ত যোগাযোগ এইবিলাকক তাৰ পাছত আকৌ ইয়াতে আৰু দুটা ইম্পৰ্টেন্ট বস্তু আছে এসা হৈছে খুচুৰা ব্যৱসায়িক সেৱা আৰু পাইকাৰী ব্যৱসায়িক সেৱা ৰিটেল ট্ৰেডিং এন্ড হোলসেল ট্ৰেডিং এই দুটাৰ ওপৰত তোমালোকে চাবা তাৰ পাছত আহিব আমাৰ ইয়াতে কমিউনিকেশন সিস্টেম ইয়াতে কি আছে আমাৰ কমিউনিকেশন এটা কমিউনিকেশনৰ এফেক্ট কৰা ফেক্টৰ কেটা বিষয় তোমালোকে চাব পাৰা ইয়াতে টুৰিজমৰ বিষয়ে আছে টুৰিজমে আমাৰ বৰ্তমান সময়ত টুৰিজমে টাৰ্চিয়াৰী এক্টিভিটি হিচাপে বহুত ইম্পৰ্টেন্স পাইছে হেতু ওপৰত কোৱেশ্যন এৰাইজ হয় হেতু আগতেও আহিছে গতিকে এতিয়াও তোমালোকে চাব পাৰা হেতুৰ ওপৰত তাৰ পাছত ইয়াতে আহিব টুৰিজমত এফেক্ট কৰা ফেক্টৰ কেটা এটো লং কোৱেশ্যন হিচাপে আহে কিন্তু এটো ইম্পৰ্টেন্ট টুৰিজমত এফেক্ট কৰা ফেক্টৰ কেটা তোমালোকৰ বুকত দিয়া আছে তৃতীয়ক বৃত্তি চেপ্টাৰটোত টাৰ্চিয়াৰী এক্টিভিটি চেপ্টাৰটোত তোমালোকৰ 5টা মান পইণ্ট দিয়া আছে সেই পইণ্টখিনি তোমালোকে চাবা তেতিয়া তোমালোকৰ লাভ হ'ব এটো চেপ্টাৰৰ পৰা প্লাস তোমালোকে ইয়াতে থকা যোনখিনি এক্সাৰসাইজৰ কোৱেশ্যন হেখিনি বস্তু নিশ্চয় তোমালোকে অলৰেডি সলভ কৰা হৈ গৈছে এইবিলাক বস্তু তোমালোকে আকৌ এই ইম্পৰ্টেন্ট বস্তুখিনি চাবা আৰু কিবা যদি তোমালোকৰ থাকি গৈছে ইয়াত পঢ়িবলে হেখিনি বস্তু তোমালোকে এই ভিডিওটোৰ জৰিয়তে গম পাবা আৰু হেমতে তোমালোকে চাই লবা নেক্সট তো আমাৰ আহিলে পৰিবহন আৰু যোগাযোগ ট্ৰান্সপোৰ্ট এন্ড কমিউনিকেশন চেপ্টাৰ এটো হৈছে আমাৰ এটা ইম্পৰ্টেন্ট চেপ্টাৰ এই চেপ্টাৰটোত আমি প্ৰথমতে জানিব লাগিব পৰিবহনৰ ভাগবিলাক কি হয়নে ট্ৰান্সপোৰ্ট সিস্টেম আমাৰ কেনেকুৱা ধৰণৰ ট্ৰান্সপোৰ্ট সিস্টেম আছে হয়নে ৰোড ট্ৰান্সপোৰ্ট ৰেল ট্ৰান্সপোৰ্ট এইবিলাকৰ মানে স্থল পৰিবহন ল্যান্ড ট্ৰান্সপোৰ্ট তাৰ পিছত আমাৰ আহিব জল পৰিবহন ওয়াটাৰ ট্ৰান্সপোৰ্ট এয়াৰ ট্ৰান্সপোৰ্ট পাইপলাইন ট্ৰান্সপোৰ্ট এইবিলাক আমাৰ হৈছে পৰিবহন ব্যৱস্থা হেখিনি বিষয় তোমালোকে চাবা তোমালোকৰ ৰিসেন্টলি এটা কোৱেশ্যন আহিব লৈছে যান বাহনৰ গমনাগমন বুলিলে কি বুজা হোৱাট ডু ইউ মিন বাই ট্ৰাফিক ফ্লো হেতু বস্তু আহিব লৈছে হেতু বস্তু চাবা তাৰ পাছত What is border road? Border roadৰ ফাংচন মানে ৰাইট দা ফাংচনছ অফ border road সীমান্ত পথ বুলিলে কি বুজা আৰু সীমান্ত পথৰ কামসমূহ হেতু বস্তু আহে তোমালোকৰ পৰীক্ষাত তেনেকুৱা ধৰণে আহে তাৰ পাছত আমাৰ ৰেল পথ বিলাকক কি ভাগত ভাগ কৰা হৈছে ষ্টেণ্ডাৰ্ড গজ কোনখন দেশত একচুয়ালি আছে সেই বস্তুটো ব্ৰিটিছ গণৰাজ্যতহে ষ্টেণ্ডাৰ্ড গজ আছে তাৰ পাছত তোমালোকৰ ইয়াতে আৰু আহে আন্ত মহাদেশীয় ৰেলপথ ট্ৰান্স কন্টিনেন্টাল ৰেলৱেজ ইয়াতে ট্ৰান্স সাইবেৰিয়ান ৰেলৱে বিষয়ে ট্ৰান্স কানাডিয়ান ৰেলৱে তেনেকে দুটামান ৰেলপথৰ বিষয়ে তোমালোকে সাইট হবা তাৰ পাছত পথ পৰিবহন ৰেল পৰিবহন এইবিলাকৰ সুবিধা অসুবিধা বিলাক আহে মানে এডভান্টেজ এন্ড ডিসএডভান্টেজ অফ ৰেল ট্ৰান্সপোৰ্ট এন্ড ৰোড ট্ৰান্সপোৰ্ট এটো লং কোৱেশ্যন হিচাপেও 5 মাৰ্কছৰ কাৰণে আহে আৰু কেতিয়াবা 3 মাৰ্কছৰ কাৰণেও 3টা পইণ্ট কে লিখিবৰ কাৰণে আহে ওয়াটাৰ ট্ৰান্সপোৰ্টৰ বিষয়ে কোৱেশ্যন আহে ওয়াটাৰ ট্ৰান্সপোৰ্টৰ টাইপ লিখিবলৈ আহে ওয়াটাৰ ট্ৰান্সপোৰ্টৰ মানে সুবিধা ডিসএডভান্টেজ এডভান্টেজ সুবিধা অসুবিধা ওয়াটাৰ ট্ৰান্সপোৰ্টক কিয় সবতকে বেছি সস্তীয়া পৰিবহন ব্যৱস্থা বুলি কোৱা চিপেষ্ট মোড অফ ট্ৰান্সপোৰ্ট কিয় কোৱা হয় সেই কোৱেশ্যনটো এৰাইজ হয় হেতু বস্তু তোমালোকে চাবা আমাৰ ওচেনিক ৰুট কেটাৰ বিষয়ে ভিতৰত তোমালোকে অকনমান ওপৰে হেখিনি চাই থবা যাতে তোমালোকৰ থাকি না যায় এটো চেপ্টাৰৰ আৰু দুটা ইম্পৰ্টেন্ট বস্তু হৈছে আমাৰ যে শিপিং কেনেল দুটা পানামা খাল আৰু সুয়েজ খাল এই দুটাৰ ওপৰত তোমালোকে চাবা এই দুটা চাই থবা এই দুটাৰ ওপৰত চাই থলে তোমালোকৰ ইয়াৰ পৰা কোৱেশ্যন এৰাইজ হ'ব পাৰে ৰাইন ওয়াটাৰৱেজ এটো ওপৰত চাব পাৰে এটো ওপৰত আজিলৈকে কোৱেশ্যন অহা নাই কিন্তু কেতিয়াবা কিছুমান কোৱেশ্যন আহি যাব পাৰে গতিকে তেনেকুৱা ধৰণৰ এক্সেপচনেল কিছুমান বস্তু আমি চাই থব লাগে নেক্সট আহিলে আমাৰ এয়াৰ ট্ৰান্সপোৰ্ট এতিয়া এয়াৰ ট্ৰান্সপোৰ্ট বুলি ক'লে আমি কি কম যে
এয়াৰ ট্ৰান্সপৰ্ট হৈছে আমাৰ আকাশী পৰিবহন ব্যৱস্থা এতিয়া আকাশী পৰিবহন ব্যৱস্থাটো বুলি ক'লে আমাৰ এতিয়া ইয়াত চাবলৈ গ'লে আমি আন্তঃমহাদেশীয় বিমান পথ বিলাকৰ এই চেপ্টাৰটোৰ আকাশী পৰিবহন ব্যৱস্থাৰ বিষয়ে বহুত বেছিও নাই কিন্তু তোমালোকৰ ইয়াতে বেছি আছে জল পৰিবহন আৰু মানে কি স্থল পৰিবহন এইগিটাৰ বিষয়ে বেছিকে আছে তাৰ পাছত নেক্সট আহিলে আমাৰ পাইপলাইন ট্ৰান্সপৰ্টটো তোমালোকে চাবা পাইপলাইন ট্ৰান্সপৰ্টৰ জৰিয়তে কি বস্তু পৰিবহন কৰা হয় ইয়াতে বিগিনছ পাইপলাইনৰ ওপৰত তোমালোকৰ এটা শৰ্ট কোৱেশ্চন আহে বিগিনছ পাইপলাইনে কি পৰিবহন কৰে হেতু বস্তুৰ ওপৰত শৰ্ট কোৱেশ্চন আহে আৰু তোমালোকৰ ইয়াতে পাইপলাইন পৰিবহনৰ সুবিধা আৰু অসুবিধা এডভান্টেজ এণ্ড ডিসএডভান্টেজ সেইখিনি চাবা আকাশী পৰিবহনৰো সুবিধা অসুবিধা সেইবিলাক বস্তু চাবা এইখিনি ইয়াৰ পৰা তেনেকুৱা ধৰণৰ কোৱেশ্চন সুবিধা অসুবিধা বিলাকৰ পৰা তোমালোকৰ বৈশিষ্ট্যও হ'ব সেই বৈশিষ্ট্যবিলাক তাৰ পৰাও লিখিব পাৰিবা তাৰ পাছত ইয়াতে আহিব আমাৰ কমিউনিকেশ্যন সিস্টেমৰ বিষয়ে উপগ্ৰহ যোগাযোগ ব্যৱস্থা স্যাটেলাইট কমিউনিকেশ্যন সিস্টেমৰ বিষয়ে স্যাটেলাইট কমিউনিকেশ্যন সিস্টেমৰ বিষয়ে তোমালোকৰ বুকত দিয়া আছে সেইখিনি ওপৰত তোমালোকে বৰ্তমান সময়ত যে আমাৰ চন্দ্ৰয়ানৰ কথা লিখিব পাৰা PSLV এইবিলাকৰ কথা তোমালোকে যোনখিনি জানা বা যদি নাজানাও তোমালোকে গুগলৰ পৰা সেইখিনি বস্তু লৈ তোমালোকে সেইখিনি ৰিসেন্ট ডাটাখিনিও এড কৰিব ট্ৰাই কৰিবা তেতিয়া তোমালোকে মাৰ্কসটো পাবা সাইবাৰ স্পেস ইন্টাৰনেটটো তোমালোকে চাবা এই দুটা বস্তু আমাৰ 3 মাৰ্কসৰ কোৱেশ্চনৰ কাৰণে এৰাইজ হ'ব পাৰে আৰু তোমালোকে ইয়াৰ এক্সাৰসাইজৰ কোৱেশ্চন খিনিও চাই লবা নেক্সট আহিলে ইন্টাৰনেশনাল ট্ৰেডত আমি চাব পাৰো ইয়াতে ইন্টাৰনেশনাল ট্ৰেডক কিয় মানে ইন্টাৰনেশনাল ট্ৰেডৰ মুখ্য দুৱাৰ বুলি কিয় বন্দৰ সমূহক কোৱা হয় why ports are called the gateway of international trade এটো বস্তু আহিব পাৰে এটো তোমালোকৰ ইখন পাৰ্টটো ইন্টাৰনেশনাল ট্ৰেড আছে হেতু বুলি কথা নাই যিকোনো মানে এটো চেপ্টাৰ এই কোৱেশ্চনটো প্ৰায় আহি থাকে এটো কোৱেশ্চন চাবা তোমালোকে আৰু লগতে আমাৰ ইয়াতে এটা শৰ্ট কোৱেশ্চন আছে সিল্ক ৰুটৰ লেংথ সিল্ক ৰুটে কি প্লেস কানেক্ট কৰিছে তাৰ পাছত আহিব আমাৰ আন্তৰ্জাতিক বাণিজ্যৰ ভাগ দুটা এই দুটাৰ গুণাগুণ লিখিবলৈ আহিব পাৰে আন্তৰ্জাতিক বাণিজ্য ভাগ দুটা দ্বিজাতিক বাণিজ্য বা দ্বিদেশীয় বাণিজ্য বহুজাতিক বাণিজ্য বা বহুদেশীয় বাণিজ্য মানে বাইলেটাৰেল ট্ৰেড এণ্ড মাল্টিলেটাৰেল ট্ৰেড ওয়াৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন কেতিয়া প্ৰতিষ্ঠা হৈছিলে হেতু বস্তু চাবা আমাৰ ভাৰত বিশ্ব বাণিজ্য সংস্থাৰ যে প্ৰতিষ্ঠাপক সদস্য সেইখিনি বস্তু চাবা ওয়াৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ কাৰ্যালয় ক'ত আছে হেতু শৰ্ট কোৱেশ্চন চাবা তোমালোকে আমাৰ ইয়াতে আঞ্চলিক বাণিজ্য খণ্ড কেটা আছে সেইখিনি বস্তু চাবা আৰু ইয়াতে বন্দৰ বিলাক মানে আমাৰ ইয়াতে কিছুমান বন্দৰৰ নাম দিয়া আছে সেইবিলাকেই বন্দৰ বিলাকৰ নাম চাবা মানে বন্দৰ মানে সাগৰীয় বন্দৰ বিলাকৰ নাম তোমালোকে চাবা ভাৰতৰ বুকখনতো আমাৰ সাগৰীয় বন্দৰৰ বিষয়ে দিয়া আছে সেইখিনি বস্তু তোমালোকে চাবা নেক্সট আমাৰ আহিলে নেক্সট যোনটো একেবাৰে লাষ্ট চেপ্টাৰ নম্বৰ 10 চেপ্টাৰ নম্বৰ 10 টো একচুয়ালি সিলেবাসৰ পৰা উঠাই থোৱা আছে আৰু ইংলিশ মিডিয়ামতো মানে সেই বস্তুটো নাইকিয়া কৰি থৈ দিছে কিন্তু মেন কথা হৈছে আমি সেই বস্তুটো চাব লাগিব আমাৰ চেপ্টাৰ নম্বৰ 10 ৰ পৰা যোনটো চেপ্টাৰ নম্বৰ হিউম্যান সেটেলমেন্ট 10 নম্বৰ এটো ইংলিশ মিডিয়ামৰ বুকত নাই হিউম্যান সেটেলমেন্ট এই চেপ্টাৰটোৰ পৰা শৰ্ট কোৱেশ্চন আহিব পাৰে এই চেপ্টাৰটোৰ পৰা অহা এটা ইম্পৰ্টেন্ট শৰ্ট কোৱেশ্চন হৈছে যে আমাৰ প্ৰথম সিভিলাইজেশন কোড গঢ়ি উঠিছিলে সভ্যতা আমাৰ যদি ভাৰতৰ বুলি ক'বলৈ যাও তেন্তে ভাৰতৰ ক'লে আমি কাৰ কথা কম ইন্ডাস সিভিলাইজেশনৰ কথা কম কিন্তু গোটেই পৃথিৱীৰ প্ৰথম মানৱ সভ্যতা কোড গঢ়ি উঠিছিলে সেই বস্তুটো ক'বলৈ গলে আমি কি ক'ব লাগিব কেটো হৈছে ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ পাৰত গঢ়ি উঠিছিলে যাক আমি কি বুলি ক'ব পাৰো মেছপটেমিয়া সিভিলাইজেশন বুলি ক'ব পাৰো গতিকে হেতু বস্তু আৰু ইয়াতে তোমালোকৰ এটা হে ৰৈখিক বসতিৰ বৈশিষ্ট্য লিখিবলৈ আহিছে আগতে গতিকে হেখিনি বস্তু চাবা এই চেপ্টাৰটো অলপ হলেও চাই থবা আৰু ইংলিশ মিডিয়ামৰ বুকত নাই যেটা তোমালোকে পাৰিলে PDF টো গুগলৰ পৰা ডাউনলোড কৰি তোমালোকে অলপ চেপ্টাৰটো পঢ়ি যাবা ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন এটা দুটা আহিলে তেতিয়া তোমালোকে কৰিব পাৰিবা ইয়াতে আৰু এটা কোৱেশ্চন আহে হেতু যে স্বাস্থ্যৱান নগৰ কি হোৱাট ইজ হেলদি সিটি হমাইছে না হোৱাট ইজ হেলদি সিটিৰ ওপৰত আহে গতিকে হেতু এটো চেপ্টাৰৰে কোৱেশ্চন গতিকে হেখিনি গ্ৰাম্য বসতিৰ আৰ্হিৰ ওপৰত তোমালোকৰ কোৱেশ্চন হ'ব পাৰে এটো চেপ্টাৰ গতিকে হেই বস্তুখিনি তোমালোকে ইয়াতে চাই থবা গতিকে এটো হৈ গল আমাৰ ফাৰ্স্ট পাৰ্ট এই ফাৰ্স্ট পাৰ্টৰ এই ইম্পৰ্টেন্ট বস্তুখিনি পঢ়িলে তোমালোকৰ লাভ হ'ব আৰু তোমালোকে আৰামত ইয়াৰ পৰা মাৰ্কস উঠাব পাৰিবা এতিয়া আমি সেকেন্ড পাৰ্টলৈ যাও এতিয়া সেকেন্ড পাৰ্টৰ আমাৰ কি আছে সেকেন্ড পাৰ্টৰ প্ৰথম ইউনিটটোৱে হৈছে পিপল ইয়াৰো সেই চেপ্টাৰটো প্ৰথম চেপ্টাৰটোৱে আছে ভাৰতৰ জনসংখ্যা বিতৰণ ঘনত্ব আৰু বৃদ্ধি যোনটো হেতু আমাৰ সেম চেপ্টাৰ কিন্তু ইয়াতে জেনিপা আমাৰ ইন্ডিয়াৰ বিষয়ে থাকিব গতিকে ইন্ডিয়াৰ বিষয়ে ইয়াত আমাৰ ভাৰতৰ
মুঠ জনসংখ্যা কিমান 2001 চনৰ মতে বা 2011 চনৰ মতে সেইটো শৰ্ট কুৱেশ্যন চাবা তোমালোকে ভাৰতবৰ্ষত কেতিয়াৰ পৰা লোকগণনা আৰম্ভ হৈছিলে মানে সেন্সাস কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে প্ৰথমতেটো 1872 ৰ পৰা ষ্টাৰ্ট হৈছিলে তাৰ পিছত সেই বস্তুটো প্ৰকৃত লোকগণনা একচুৱেল সেন্সাস কেতিয়াৰ পৰা হৈছিলে 1881 ৰ পৰা সেইটো বস্তু চাবা